কলেজৰ কলেজৰ ফাৰ্ষ্ট কলেজ লাইফ যোৰহাটতে JB কলেজ তাৰপিছত বি বৰুৱা কলেজ আচ্ছা তাৰ পৰা তোমাৰ ঘৰুৱা অনুপ্ৰেৰণাটো আছেই এইটো আছে আমাৰ গোটেই ঘৰতে আছে সংগীতৰ সম্পূৰ্ণ পৰিৱেশ এটা আছে মই জানো তাৰ পৰা এই সংগীতৰ বিভিন্ন ধাৰা আছে তাৰ যিটো এটা ধাৰা বৰ্তমান আমি ক'ব পাৰোঁ বোলছবিৰ মাজেদিয়ে হওক যেনেকৈ হওক এই ধাৰাটোৰ নাম আমি জুবিন বুলি ক'লেও ভুল নহ'ব এটা নতুন ধাৰা যিটো তুমি বিভিন্ন অধ্যয়নৰ মাজেৰে হয়তো তোমাৰ এটা পৰিপুষ্ট অধ্যয়নেৰে তুমি তাক আজি আৰম্ভ হয়তো ক'ব নোৱাৰাকৈ তোমাৰ এই ধাৰা তুমি নিজে আৰম্ভ কৰিছা এই ধাৰাৰ যিটো ক্ৰম বিৱৰ্তন যে আমি প্ৰথমৰ পৰা দেখি আহিছোঁ অনামিকাৰ পৰা মায়াৰ পৰা তুমি কেনেকৈ তুমি গণমুখী হৈছা এই সম্পৰ্কে তোমাৰ ধাৰাটো তুমি খুব চমুকৈ কিবা ক'বা নেকি তাৰ বাবে ধাৰাটো আচলতে এইটো নিজে নিজে সময়ৰ লগত সলনি হৈছে আৰু এইটো মোৰ নিজৰ তেজত গ্ৰ' হৈছে গোটেই বস্তুটো এইটো মই তেনেকৈ সুপৰ্কীয়ভাৱে একো কৰা নাই কিন্তু সময়ৰ সলনি হোৱাৰ লগে লগে মোৰ ষ্টাইল সলনি হৈছে বেলেগ বেলেগ বস্তু আহিছে তাৰ মাজতে গোটেই ব্লেণ্ডিংটো হৈ আছে লাহে লাহে এইখিনিতে আৰু এটা কথা কওঁ তোমাক মই বিভিন্ন সময়ত বিভিন্ন ধৰণে পাইছোঁ তোমাৰ মই জানো আমাৰ ডিব্ৰুগড়ৰো কেইজনমান অগ্ৰণী হেৰি আছে বন্ধু আছে তোমাৰ সংগীতৰ বন্ধু দেই যি আজিও তোমাক মানে তুমি কি হিচাপে ফ্ৰেণ্ড প্লেছৰ যি নোপোৱা তুমি তেওঁলোকক তুমি যথেষ্ট ভাল পোৱা যিদৰে তোমাক তেওঁলোকে ভাল পায় তেওঁলোকৰ তোমাৰ প্ৰতি যিটো অৱদান তোমাৰ এই সংগীত জগতৰ তোমাৰ যি উন্নতি হৈছে তোমাৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ নাম নিশ্চয় স্মৰণ কৰিব বিচাৰিবা তেওঁলোক একদম প্ৰথম আৰম্ভ কৰোঁতে ইয়াৰ পৰাই আৰম্ভ কৰিছিলে আমাৰ গোটেই গ্ৰুপটো তেনেকৈ আমাৰ ভাস্কৰ ৰাজ কোঁৱৰ ৰাবু ধনী দিগন্ত শৰ্মা তেনেকৈ গোটেইখিনি লগ হৈ ঋতু সি বম্বে থাকে হয় আৰু তেতিয়া দেখা পাইছিলো ষ্টেজত যেতিয়া ওলাই একে বয়স প্ৰায় একে বয়সৰ কৈছো ওচৰা ওচৰি তাৰ যিটো চাৰ্মটো এটা মানুহে এটা নতুনত্ব পাইছিলে চব ফালৰ পৰা পাইছিলে তোমাৰ ইয়াং আছিলে মই সেই বুলি মই এইটো কোৱা নাই অল্ড ইজ গ'ল্ড অল্ড বুলি মই কোৱা নাই যিটো আমাৰ মানে বাহ্যিক যিটো হেৰি সেইটো নিশ্চয় প্ৰভাৱ পেলায় এইখিনি এটা কথা সুধো তুমি গীত গালে কেৱল গায়ক হ'ব পাৰে গীতিকাৰ হ'ব পাৰে কিন্তু শিল্পী যে গীত যেতিয়া সংগীতলৈ উন্নীত হয় এই শিল্পী হ'ব হ'লে জ্যোতিপ্ৰসাদে কৈছিলে প্ৰত্যেক মানুহৰ মাজতে শিল্পী সত্তা লুকাই আছে তাক মানে প্ৰকাশৰ হেৰি বা তাত যিটো মানে যিটো মানে হেৰি গঠন এটা যিটো মানে ব্যক্তি বুলি তোমাক মই আৰম্ভণিতে চিনাকি কৰিছো ব্যক্তিত্ব এই ব্যক্তিত্বৰো কিছু প্ৰভাৱ থাকে জানো এজন শিল্পী সমাজৰ এজন শিল্পী প্ৰভাৱ থাকে সেইটো আৰু সমাজক বাদ দি কেতিয়াও শিল্পী জীয়াই থাকিব নোৱাৰে হয় সমাজে যি দায়বদ্ধতা সমাজৰ লগত তেওঁৰ ৰিলেশ্যন থাকিব লাগিব আৰু তেওঁ মানুহৰ মাজত মানুহৰ লগত যিমান ৰিলেশ্যন কৰিব যিমান ইণ্টাৰেক্ট হ'ব মানুহৰ লগত সিমানে তেওঁৰ নিজৰো উন্নতি হয় বুলি হ'ব নিজৰ শিল্পী তুমি আকাশবাণীৰ কিছুমানতে আকাশবাণীৰ ইণ্টাৰভিউটো কৈছিলা যে ৰিমিক্সৰ কথা কওঁতে কিন্তু আমাৰ ইয়ালৈ ভাৰতলৈ বহুত দেৰিকৈ আহিছে কিন্তু আৰু 5 বছৰ পিছত ৰিমিক্স নাথাকিব পাৰে তেনেকুৱা সম্ভাৱিত আছে সেইটো আছে এইটো ইউৰোপত এতিয়া ৰিমিক্স সলনি হৈ গ'ল ষ্টাইল এতিয়া মানুহৰ ৰুচিবোধো বহুত চেঞ্জ হয় প্ৰায় 5-6 বছৰ আগতে ৰিমিক্স আছিলে ইউৰোপত ট্ৰান্স মিউজিক আহিলে এতিয়া বুধাবাৰ বুলি এটা চলি আছে ষ্টাইল বেলেগ বেলেগ লাউঞ্জ মিউজিক আহিছে এতিয়া বেলেগ বেলেগ আৰু অসমৰ গানখিনি তুমি যেনেকে এতিয়া ফুলত ৰজৰী ফুল তুমি কৰিলা বৈকুণ্ঠ গগৈ আৰু তোমাৰ পৰিকল্পনা আছে মই জানো আছে সেইখিনি সজাওঁতে এতিয়া তুমি মই জানো তুমি ফুলক খুব সুস্থভাৱে সজাইছা এইটো ৰাইজে গ্ৰহণ কৰিছে কিন্তু এনেকুৱা অল ইণ্ডিয়া লেভেলত কৈছো দেই তুমি যিহেতু অল ইণ্ডিয়া লেভেলত কাম কৰিছা এই ৰিমিক কৰোঁতে পিকচাৰেশ্যনতে হওক বা তোমাৰ মিউজিকতে হওক অলপ অসংগতি কিবা দেখা যায় নাযায় বাৰু সেইটো যায় কিছুমানে বাৰু মন দি নপৰে কামটোত তেতিয়া সেইবিলাক ধৰা পৰে সেইবিলাক বস্তু হয় পুৰণি ভাল ভাল গানখিনি ভালকৈ কৰিব লাগে আচলতে মই ভাবোঁ এনেই হুলস্থুল কৰি লাভ নাই আৰু তুমি এটা ক্ৰম বিৱৰ্তন মই যিটো কৈছো তোমাৰ সংগীতৰ তুমি আগতেও কৈছা তোমাৰ সংগীত এটা গান এটা ধাৰা নহয় জানো তাক তুমি সময়ে সময়ে বিভিন্ন ৰূপ দি গৈ আছা আৰু সেইদৰে তুমি যেতিয়া অসমৰ পৰা ঢাপলি মেলিলা সুদূৰ মুম্বাইলৈ আৰু মুম্বাইতো গৈ বহুতে কষ্ট কৰি বহুত প্ৰতিষ্ঠা নকৰে বিভিন্ন সময়ত দেখিছো কি তুমি এই বয়সতে প্ৰথমতে এটা আটাইকে মৰম পাইছা আমি জানো আৰু তুমি সেই তোমাক যে আঁকোৱালি লৈছে তোমাৰ কেনে অনুভৱ হৈছে তুমি এতিয়া অল ইণ্ডিয়া কাম কৰি কেনে পাইছা ভাল লাগিছে কেৱল হিন্দী চিনেমাটো কাম কৰি নিজে এখন সংগীত পৰিচালনা কৰিছোঁ এখন চিনেমা আৰু নিজৰ ষ্টুডিঅ' খুলিলোঁ এতিয়া তাতে যেতিয়া মন যায় তেতিয়া কাম কৰিব পাৰোঁ সেইটো সুবিধা এটা আছে আৰু তাৰোপৰি হিন্দী চিনেমা এখনো বনাবলৈ লৈছোঁ
ফেব্ৰুৱাৰী মানত চ' ভালে লাগিছে এখন নিজৰ পৰিচালনা মোৰ নিজৰ কৰি মই নিজৰ ষ্টৰী আচ্ছা, অভিনয়ৰ কথা কওঁতে মই মুম্বাইৰ পৰা আকৌ ঘূৰি আহিছো অসমলৈ। অসমৰ একেবাৰে ধুমধুমা পাইছো যদি অলপতে তুমি মন যায়খন কৰিলা। মন যায় মন যায়খন কৰিলা, তুমি প্ৰথমতে কৰিছিলা তুমি মোৰ মাথো মোৰ। ব্যৱসায়িক দিশটোৰ কথা মই নকওঁ, কিন্তু তোমাৰ অভিনয় মানুহে লৈছিলে। তাৰপিছত তুমি কৰিলা এখন দীনবন্ধু দীনবন্ধুৰ ইতিমধ্যে প্ৰশংসা হস্তকাৰী পঢ়িছো। দীনবন্ধুত ভাল অভিনয় কৰিছা। এতিয়া তোমাৰ মন যায়খনৰ কথাও তেনেকে শুনিছো। তোমাৰ এই সংগীতৰ জগতে ইমান ব্যস্ততাৰ মাজত আকৌ অভিনয় জগতত তুমি আহিছা, তোমাৰ কেনে অনুভৱ হৈছে? অভিনয়টো মই ভাল পাইছিলো আছিলো সৰুৰ পৰা, সৰুতে নাটক চাটক কৰা অভ্যাস আছে স্কুলত, গতিকে এতিয়া সোমাই দিছো ভালকে সময় থাকোতে। আৰু যি চিনেমা কৰিব মন নাই, ভাল ষ্টৰী, ভাল মানুহৰ লগত ভাল চিনেমা কৰিব মন আছে। এইখন তুমি ভাল পাইছা? এখন ভাল ষ্টৰীটো ভাল, মন যায় কৰি মন গৈছে কৰিবলৈ মন গৈছে। আৰু ডিৰেক্টৰজন মোৰ বন্ধু মণিৰাম সিং, যথেষ্ট টেলেণ্টেড ল'ৰা, নতুন কাম কৰিছে কিছুমান বস্তু। আৰু আমাৰ অসমৰ যিসকল প্ৰতিষ্ঠিত লব্ধ প্ৰতিষ্ঠিত তোমাতকৈ আগৰ যিসকল আছে, সেইসকল প্ৰতিষ্ঠিত শিল্পী তুমি কেনে হেৰি পাইছা? আগৰ শিল্পীসকল যিসকলে অগ্ৰণীসকল তেওঁলোকে সদায় মোক হেল্প কৰি আছে, সহায় কৰি আছে, অনুপ্ৰেৰণা যোগাই আছে ভাল ভাল কাম কৰিব। লগৰ চামৰ পৰা নিশ্চয় হেৰি পাইছা? লগৰ পৰা সদায় পাওঁ। আৰু এটা কথা, তোমাৰ এইটো কম্পিটিটিভ বস্তুটো খুব ভাল, ঈৰ্ষা বস্তু কিন্তু কোনোবাই ধৰা জুবিন গাৰ্গ হ'ব বিচাৰে, এনেকুৱাও আছে দেই। তোমাৰ এতিয়া শিৱসাগৰ এজন মই ল'ৰা পাইছিলো, লগ পাইছিলো, সম্পূৰ্ণ মানে তোমাৰ কণ্ঠ গাব চেষ্টা কৰে। আৰু এজন ল'ৰাক পাইছো অকল কণ্ঠই নহয়, তোমাৰ চুলি ষ্টাইলো তোমাৰ নিচিনা কৰে। আচ্ছা, এই যিটো অনুকৰণ, এই প্ৰিয়তা, তাৰ ওপৰত তুমি কি কোৱা? সেইটো আচলতে এইটো মোক ভাল পাই কৰে বাৰু, এইটো তথাপি তেওঁলোকৰ নিজস্বতা যিটো অনুকৰণটো বৰ বেছি ভাল বস্তু নহয়, তাৰ পৰা আঁতৰি অলপ নিজস্ব কিবা চেষ্টা কৰিলে ভাল হয় বুলি ভাবো মই। নিশ্চয়। আৰু তোমাৰ নতুন যে পৰিকল্পনা? নতুন এতিয়া এই চিনেমাখনৰ কামত লাগিম, স্ক্ৰিপ্টৰ কামত, আৰু নতুন পূজা এলবাম ৰিলিজ কৰিম, যন্ত্ৰ বুলি যিটো এলবাম কৰিছো, তাৰ এইকেইদিনতে ৰিলিজ হ'ব পূজাৰ মাজতে। মই জানো তুমি যথেষ্ট ভাগৰুৱা হৈ আছা, কেইবাদিন চিনেমাৰ চিডিউল আছিলে, তাৰ পৰা আজিও টাইট চিডিউল, তাৰ মাজতে তোমাক কাতি বিহুৰ দিনা লগ পাইছো। তথাপি মই এটা তোমাক আমনি দিওঁ বুলি ক'লে তুমি যদি আমনি বুলি কোৱা, তথাপিও উপায় নাই। তোমাক তুমি ৰেডিঅ'ত ইণ্টাৰভিউটো মই তোমাৰ পাইছিলো, তুমি বিভিন্ন ভাষাৰ গীত গাইছা। তোমাক খুব অলপকৈ তুমি সেই তামিলটো আৰু অসমীয়া গোৱালপৰীয়াটো অকণ গাই শুনাবানে? তামিলটো তোমাৰ ভালকে মনত নাই, তথাপি সাধাৰণতে আমাৰ মুখস্থ মানে কণ্ঠস্থ হোৱা তামিলটো বিশেষকৈ মানে ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ ಇದು ಕತ್ತುಪಡಿಯಾಗಾದ ಅಸಾನ ಕುಂಜು ಮೇಲೆ ಕೀಳೆ ಅಸಾನ ಹಣ್ಣಿಯ ತಂದಾದ ಅಸಾನ ನ್ಯಾಯ ನೀರುಕು ಅಸಾನ 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 ಮುತ್ತುಮೀಡ ಮುತ್ತುಮೀಡ ಅಸಾನ। নতুন গান গাব। বহুত ধন্যবাদ। তুমি মই অলপতে কৈছিলো গোৱালপৰীয়া তুমি যিটো এটা গাইছিলা, কোন গাবা? এইটো মই চেজৰো গাওঁ, এইটো শুনিছা? তোমরা না যাইও না যাইও না যাইও শরীরে না যাইও যমুনার জলে, নন্দের বেটা চিকনার কালা, নন্দের বেটা চিকনার কালা, কালা দিলে ভীষণ জলাশয়, না যাইও যমুনার জলে, তোমরা না যাইও না যাইও না যাইও শরীরে না যাইও যমুনার জলে। ধন্যবাদ। আৰু এটা কথা তোমাক সুধিছো, তুমি ষ্টেজত প্ৰগ্ৰাম কৰা বিভিন্ন কেইদিন তোমাৰ জি টিভিত মহালক্ষ্মীৰ লগত চাইছিলো, চানাচুলিৰ লগত, এইটো অৱশ্যে আগৰ প্ৰগ্ৰাম, এতিয়া আকৌ চাইছো, কিন্তু খুব মানে উপভোগ্য অনুষ্ঠান আছিলে। তুমি বিভিন্ন হেৰি কৰিছা, কিন্তু তুমি বোলছবিৰ পৰিচালক, বোলছবিৰ গীত কৰা, এই তোমাৰ যিবোৰ এলবামৰ গীত আৰু বোলছবিৰ গীত, তুমি কোনটোত বেছি আনন্দ লাভ কৰা? দুইটাতে আনন্দ পাওঁ, এলবামৰ কথাটো বেলেগ, দুটা এটা হেৰি আহি যায় নহয়, কথাত আহি যায়, সম্পূৰ্ণ নিজৰ কনচেপশ্যন থাকে নিজৰ এলবামত। চিনেমা হ'লে মই আকৌ পৰিচালকৰ লগত কথা পাতিবলগীয়া হয়, তেওঁৰ আইডিয়া মতে মই গান কৰিবলগীয়া হয়, তেওঁ যেনেকুৱা ধৰণৰ স্ক্ৰিপ্টে যেনেকুৱা বিচাৰে তেনেকুৱা কৰিবলগীয়া হয়। আৰু এটা কথা মই এই সংগীতৰ ক্ষেত্ৰত মই শেহতীয়াকৈ সুধিছো, তুমি বিভিন্ন গীতিকাৰ, কিবা গুণী গীতিকাৰ, দিগন্ত কলিতা, মানস মেনৰ গান তুমি গাইছা, তোমাৰ নিজৰ গীতো শুনিছে মানুহে, কিন্তু সিহঁতৰ আনৰ যেতিয়া গীত গোৱা, তোমাৰ যিটো নিজস্ব ষ্টাইল আছে, তোমাৰ শৈলী আছে, এই তুমি এইটো কিমান দূৰ ৰক্ষা হয় বুলি ভাবা?
তাত তেওঁলোকৰ সুৰ গোৱা সেইটো মোক তাহাঁতি সিহঁতে ফ্ৰীডম দিয়ে আচলতে বুজিছো। গানটো সুৰ কৰাৰ পিছত মোক নিজৰ মতে সজাই গাবলৈ সেইটো মই পাৰোঁ আৰু একেলগৰ ল'ৰা গতিকে তাত একো প্ৰব্লেম আৰু নহয় শেহতীয়াকৈ তোমাৰ শব্দ মুক্তিৰ দৰে এতিয়া তোমাৰ সম্পূৰ্ণ নিজৰ কনচাৰ্ট এতিয়া যন্ত্ৰ ওলাব যন্ত্ৰ ওলাব তাৰ বিষয়ে বিভিন্ন আলোচনা আমি ইতিমধ্যে পাইছো উম। তাৰ ওপৰত চমুকৈ ক'বা নি যন্ত্ৰৰ হেৰিৰ ওপৰত যন্ত্ৰটো বিভিন্ন ধৰণৰ গান আছে এটা স্পেনিছ টাইপ গান আছে আমাৰ নিজৰ লোকসংগীতৰ ওপৰত কৰা গান আছে আমাৰ যিটো যান্ত্ৰিক জীৱন আজিকালি যিটো 20 শতিকাৰ যিটো যান্ত্ৰিক জীৱন তাৰ ওপৰত গান কৰিছোঁ সেইকাৰণে যন্ত্ৰৰ নাম দিছোঁ আৰু আমাৰ য়াংষ্টাৰ যিখিনি আছে ডেকা চাম সিহঁতে শুনি ভাল পাব পৰা গানো আছে আৰু সকলো ধৰণৰ সন্ত্ৰাসৰ বিপৰীতে কৰা গানো আছে যিটো তুমি ক'লা এইটো তুমি অকল তাত ইণ্টাৰভিউ বুলি নহয় দেই তোমাক এনেই মাজে মাজেও গুণগুণাই থকা শুনো অকণ গুণগুণাবা সেইটো একেবাৰে নতুন গান আচলতে নতুন গান। কৰাই নাই